অসমত সততে সকলোৱে অভিযোগ কৰে যে ভাৰতীয় জনতা পাৰ্টীয়ে সাম্প্ৰদায়িক মেৰুকৰণ কৰে, ধৰ্মীয় মেৰুকৰণ কৰে। ভাৰতীয় জনতা পাৰ্টী এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল, এই অভিযোগটো দিয়ে। কিন্তু আপোনালোকে এটা কথা চাব, কংগ্ৰেছৰ যেতিয়া শাসন আছিল, কংগ্ৰেছৰ শাসনকালত অসমৰ চুকে কোণে দিনে নিশাই ইছলাম ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছিল, হত্যা কৰা হৈছিল, নিৰ্যাতনৰ বলি হৈছিল। আজি সেইবিলাক ঘটনা অসমত নাই। আৰু এই যিসকলে ভাৰতীয় জনতা পাৰ্টীক সাম্প্ৰদায়িক ৰাজনৈতিক দল বুলি কয়, তেওঁলোকক মই আঙুলিয়াই দেখুৱাব বিচাৰিছোঁ যে অসমত সাম্প্ৰদায়িক ৰাজনৈতিক চিন্তাৰ আৱিৰ্ভাৱ হৈছে 1985 চনত UMF দল গঠনৰ যোগেদি। আৰু সাম্প্ৰদায়িক চিন্তাৰ বীজ প্ৰথম ৰোপণ হৈছে কংগ্ৰেছৰ উদ্যোগতে আমছু সৃষ্টি কৰি। আমছুৰ যোগেদিয়ে অসমত প্ৰথম সাম্প্ৰদায়িক চিন্তাৰে এক পৰিৱেশ ৰচনা কৰা হৈছিল। গতিকে এই সাম্প্ৰদায়িকতাৰ মূল প্ৰবক্তা বা মূল উদ্যোক্তাই হৈছে কংগ্ৰেছ। কংগ্ৰেছৰ এই মহাজোঁটটো একচুৱেলি মোগল জোঁটত পৰিণত হৈছে। কংগ্ৰেছৰ মহাজোঁট প্ৰকৃততে মোগল জোঁটত পৰিণত হৈছে। কাৰণ যিকেইটা শক্তিৰ লগত কংগ্ৰেছে মহাজোঁট কৰিছে বৰ্তমানলৈকে, এই শক্তিকেইটা হৈছে অসমৰ যি আমাৰ জাতীয় ঐতিহ্য, অসমৰ কৃষ্টি সংস্কৃতি, অসমৰ পৰম্পৰা, অসমৰ জাতীয় সত্তাৰ বিপৰীতে অৱস্থান কৰা এইবিলাক শক্তি। আজি UDF দলটো কি হয়? UDF দলটো হৈছে বাংলাদেশী মূলৰ মুছলমানৰ তৃতীয় সংস্কৰণ। প্ৰথম সংস্কৰণটো হ'ল যিটো আমছু গঠন হৈছিল, সেই আমছু আছিল বাংলাদেশী মূলৰ মুছলমানৰ প্ৰথম সংস্কৰণ, যিটো শক্তিয়ে অসমৰ ভূমিত বাংলাদেশী মূলৰ সংস্থাপনৰ কাৰণে, বাংলাদেশী মূলৰ মানুহৰ শক্তি বৃদ্ধিৰ কাৰণে তেওঁলোকে এজেণ্ডা লৈ কাম কৰি আছিল। তাৰপিছত সেইটো 1985 চনত আমি ৰাজনৈতিকভাৱে আৱিৰ্ভাৱ হোৱা দেখিলোঁ। অৰ্থাৎ বাংলাদেশী মূলৰ মুছলমানৰ ছেকেণ্ড এডিশ্যন হিচাপে আপোনাৰ আহিল UMF।